কিন্তু তাৰ মাজেও মায়া
কৰিব পাৰে সেইসকলেহে সংসাৰ কৰিব, সেইসকলে নিজেও ভগৱন্তক লাভ কৰিব পৰা শক্তিখিনি পাব। এয়া হৈছে প্ৰভু ভগৱতৰ লীলা। আজি দেৱতা আৰু দৈত্য শক্তিক আধাৰ কৰি মনুষ্যসকলক এক মহা জ্ঞান তত্ত্ব প্ৰদান কৰিবৰ কাৰণে লক্ষ্মী দেৱীৰ পুনৰুদ্ধাৰৰ জৰিয়তে আজি সমস্তকে ভ্ৰমিত কৰাই পুনৰ এক লীলা কৰি আছে। আহক লীলাৰ অন্তত প্ৰভু ভগৱতে যি ৰহস্য জগতক প্ৰদান কৰিব প্ৰযত্ন কৰিছে, আমি পুনৰ পদৰ মাজতে ভূমিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ হঠাৎ লাগি চলি লাগিব
আৰু এই কাৰ্য দেখি আছে স্বয়ং ব্ৰহ্মাই কাম কৰিছে। কিন্তু তথাপিও তেওঁ যিহেতু বিধি, তেওঁ যিহেতু জগতৰ পিতা, দেৱতা দৈত্যকে আদি কৰি সমস্ত জগতৰ জনক তেওঁ যদিও কামত বিপদ হৈছে, তেওঁৰ কিন্তু এটা ধৰ্ম আছে। সেই ধৰ্মটো ৰক্ষা কৰি অন্য সকলৰ দৰে তেওঁ যুক্ত হ'ব নোৱাৰে। গতিকে বয়োজ্যেষ্ঠ যিজন, সেইজনে এতিয়া নিজকে চিন্তা কৰিছে, যিটো হ'বলৈ গৈ আছে ঘটনা হ'বলৈ আছে। এগৰাকী নাৰীক লৈ, অচিন এগৰাকী নাৰীক লৈ এতিয়া সমস্ত যুদ্ধ কৰিছে। গতিকে এই যুদ্ধ যেনেকেই নহওক এক ভয়ংকৰ ৰূপতে আগুৱাই যায়। তাৰ কাৰণে তেওঁৰ এটা দায়িত্ব আছে জগতৰ পিতা হিচাপে। নিজৰ পুত্ৰাদি সন্তানসকলৰ মাজত ভয়ংকৰ যেতিয়া এটা সংঘাত আহি যায়, গতিকে সেই সংঘাতৰ অৱসান ঘটাবৰ কাৰণে পিতৃপুৰুষৰ নিশ্চয় কিবা নহয় কিবা এটা দায়িত্ব আছে। এই কাৰণে এই চুলি লাগি হুলস্থুল কৰি হতাশতি কৰাৰ পৰ্যায় এটালৈকে যেতিয়া আহি গ'ল, লগে লগে ব্ৰহ্মাই গুৰু গম্ভীৰ মাতেৰে সকলোকে তেওঁ হাত বাউ দি তেওঁ বাধা দিবলৈ যত্ন কৰিছে আৰু তেওঁ কিবা এটা বুজাবৰ কাৰণে সকলোকে তেওঁ যত্ন কৰিছে। আহক ব্ৰহ্মাৰ দ্বাৰা এতিয়া এই মহা সংকটৰ সময়ত এতিয়া কি এক নিয়ন্ত্ৰিত পৰিস্থিতিলৈকে আনিব বিচাৰে, তাৰ কাৰণে আমি তোমাৰ পদৰ মাজলৈকে ৰখিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ
তেওঁ ভয়ংকৰ জৰিয়তে যাকে ইচ্ছা কৰে তাকেহে তেওঁ গতি ভজনা কৰিব, যিজনক তেওঁ বৰমালা পিন্ধাব সেইজনেহে তেওঁ ভালদৰে পাব। বাকী সমাজে আমি কাজিয়া কৰি লাভ নাই। গতিকে এইদৰে যেতিয়া ব্ৰহ্মাই দেৱতাসকলক আৰু দৈত্যসকলক যেতিয়া বাধা দি এই জ্ঞানটো দিলে, সকলোৱে লৈ যাবলৈ বাধ্য হ'ল। কাৰণ এই তিনি তেওঁলোকৰ যদিও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি দেৱক এক ৰূপ বুলি গণ্য কৰি ভগৱন্তে কৰ্মখিনি কৰি আছে, কিন্তু তাৰ মাজতে চাব পৰম পিতা ব্ৰহ্মাক যিটো দায়িত্ব দিলে, এই দায়িত্ব অনুসাৰে তেওঁ সমস্ত জগতৰ পিতৃ ধৰ্ম তেওঁ ৰক্ষা কৰি আছে। গতিকে পিতৃৰ আদেশ সকলোৱে মানিবলৈ বাধ্য। কিন্তু বাকী সমস্ত কাৰোবাক হয়তো নামানিব পাৰে। যেনেকৈ দৈত্যসকলে বিষ্ণুক মানিবলৈ টান পায়, দেৱতাসকলে যেনেকৈ শিৱক মানিবৰ কাৰণে কেতিয়াবা কেতিয়াবা অকণমান অসুবিধা পায়। কিন্তু দেৱতাই হওক, দৈত্যই হওক, ঋষিকুলে হওক, যিকুলে নহওক, ব্ৰহ্মাক সকলোৱে মানিবৰ কাৰণে বাধ্য। কিবা নহয় কিবা এটা যদি বিষয় সংকট তেওঁলোকে কৰে, সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে তেওঁলোকে প্ৰথমতে কাক চিনি পায়, কাৰ ওচৰ চাপিবলৈ কাৰণে বিচাৰে, পিতৃপুৰুষ ব্ৰহ্মৰ ওচৰ চাপিবৰ কাৰণে তেওঁলোক বিচাৰে। অৰ্থাৎ সমস্ত জীৱৰ লগতে ব্ৰহ্মাই সমতুল এক ভাৱনা বৰ্তাই ৰাখি কাক কি উপদেশ দিব লাগে, সেই অনুসাৰে ব্ৰহ্মাই সকলোৰে লগত এক সম্বন্ধ কৰি আছে। আজি সেইকাৰণে ব্ৰহ্মাই যেতিয়া সমস্তকে উদ্দেশ্য কৰি এটা নীতি শিক্ষা দিয়ে যে এগৰাকী নাৰীৰ কাৰণে সকলোৱে যদি যুদ্ধ কৰি টনা জোৰা লাগি থাকো, তেতিয়াহ'লে সৃষ্টি ধৰ্ম নষ্ট হ'ব, কাৰো বাঞ্ছাও পূৰণ নহ'ব। গতিকে এইকাৰণে নাৰীগৰাকীক এক সুবিধা দিয়া হওক, সকলোৱে ধৈৰ্য ধৰে শান্তিৰে এক পৰিৱেশ দিয়া হওক, যি পৰিৱেশত নাৰীগৰাকীয়ে নিজৰ পচন্দ মতে যাক বৰমালা পিন্ধাব সেইজনে তেওঁ ভাতৃ হিচাপে পাব। এই বুলি কোৱাৰ লগে লগে সকলোৱে নিজকে নিজে চিন্তা কৰিব হয় যে আমি বৃথাতেই এইখন যুদ্ধ কৰি একো আমি লাভান্বিত হ'ব পাৰোঁ। সেইকাৰণে কি কৈছে যে ব্ৰহ্মাৰ আদেশ মানি শুনি সবে অনুমানি দেৱাসুৰে এৰিল কণ্ডল, বস্ত্ৰ অলংকাৰ কাছে মুখ ধুনু বৰ বাছে, কৰে কতো মনত বিকল। ইয়াৰ পিছত নিজক নিজে চিন্তা কৰিব লগা হৈছে সকলোৱে যে তৈলুক্যময়ী সুন্দৰী নাৰীগৰাকীয়ে মোক যদি বৰমালা পিন্ধাব লাগে, তেতিয়াহ'লে মোৰ সেই সমৰ্থখিনি আছেনে নাই। নিজক নিজে যেতিয়া চাইছে মোৰ ৰূপটো কেনেকুৱা, মোৰ বস্ত্ৰ কেনেকুৱা, মোৰ অলংকাৰ কেনেকুৱা, নাৰীগৰাকীৰ ৰূপৰ অলংকাৰৰ তুলনাত মোৰ কিমান সেই ৰূপ আছে, নিজক নিজে এতিয়া চিন্তা কৰিব বিচাৰিছে। আৰু কিছু কিছু সকলে নিজৰ ৰূপটো দেখি নিজে নিজে সংকুচিত হৈ গৈছে যে লক্ষ্মীৰ স্বৰূপ কি আৰু মোৰ ৰূপটো কি। এই কুণ্ঠচ ৰূপটো লক্ষ্মীয়ে জানো পচন্দ কৰিব, এনেকুৱা এটা চিন্তা কৰি কাজিয়া পেচাল লাগিবৰ কাৰণে আগুৱাই যোৱা বহুতো সৰু সুৰা দৈত্য আৰু দেৱতাসকল নিজে নিজে পিছৰ কাৰণে বাধ্য হৈছে। কাৰণ নিজৰ ৰূপটো নিজে যেতিয়া চিনি পোৱা হৈছে যে এইগৰাকী নাৰীৰ উপযোগী হয়তো মই নহওঁ, মই মিছাতে মই আশা কৰি কি লাভ। গতিকে সেইকাৰণে কৈছে নাহি মানে শান্তি সুখ দৰ্পণত চাহে মুখ, দহনা প্ৰকাতি আঁকি পাছে। এতিয়া নিজৰ ৰূপটো নিজে নিজে আইনাত লৈ চাব লগা হৈছে যে সেই নাৰীগৰাকী মহিলাগৰাকীৰ ৰূপটো মোৰ লগত মিলেনে নাই। তাৰপিছত নিজক নিজে অসন্তুষ্ট হোৱাৰ বাহিৰে তেওঁলোকৰ যে কৰিব লগা একো নাই, এনেকুৱা এটা ভাৱ বুদ্ধি আহিব লগা আছে। কোনদৰে নেদেখি তাত মাৰে
পুৰা দৰ্পণত কুঠাৰ কদৰ্য বহি আছে নিজৰ কুৎসিত কদৰ্য ৰূপটো দেখি লক্ষ্মীৰ পৰা বঞ্চিত হোৱাৰ কাৰণত বেদনাত তেওঁ আইনাখনকে গুৰ মাৰি ভাগিব লগা অৱস্থালৈকে যেন বহুতৰে আহি গৈছে। এয়া হৈছে প্ৰভু ভগৱতৰ লীলা, ব্ৰহ্মাই দিয়া এটা মহাজ্ঞান শক্তি। ইয়াৰ মাজেৰে প্ৰত্যেকৰে আত্মবোধত এটা চেতনা আনি দিব, মানে এই লীলাটো কৰিছে যে এইগৰাকী নাৰী প্ৰকৃততে কোন। যদি লক্ষ্মীৰ বুলি তেওঁলোকে যদি জ্ঞান কৰিলেহেঁতেন তেতিয়াহ'লে সেই লক্ষ্মীৰ ৰূপা নাৰীগৰাকী, মাতৃস্বৰূপা নাৰীগৰাকী কেতিয়াও ভাৰ্যাৰূপে কামিনী ৰূপে কোৱাৰ বাসনা কেতিয়াও কৰিব নোৱাৰে। আৰু এই ভাৱনাবিলাক লাহে লাহে যে তেওঁলোকৰ অন্তৰাত্মালৈকে আহিবলৈ গৈ আছে, নিজক নিজে সংকুচিত হ'বলৈ গৈ আছে। আৰু তাৰপিছত এই লক্ষ্মীৰ পৰিচয়টো প্ৰকৃততে কি, এই জ্ঞান আৰু ধাৰণাটো কেনেকৈ এই লীলাৰ মাজেৰে ভয়ংকৰ মাজেৰে প্ৰদান কৰিবলৈ ব্ৰহ্মাই এটা প্ৰযত্ন কৰিছে। আৰু এই ক্ষেত্ৰত এতিয়া স্বয়ং লক্ষ্মী দেৱীয়ে নিজক নিজে কি ভাবি আছে, এই সুন্দৰ বৰ্ণনাটো পৰৱৰ্তী পদত দিবলৈ প্ৰযত্ন কৰিছে। আহক আমি পুনৰ পদলৈকে উভতি যাওঁ। ব্ৰহ্মাই দিয়া যিটো বিধান সেই অনুসৰি সকলোৱে ভয়ংকৰ সভালৈকে প্ৰস্তুত হ'বলৈ প্ৰযত্ন কৰিছে। কিছুৱে নিজৰ ৰূপটো দেখিতো কুণ্ড চিন্তাকাৰ ৰূপ দেখি আইনাতে গৰু মাৰি
যে ধিক্কাৰ দিছে যে এনেকুৱা এটা ৰূপ লৈ তুমি তেওঁলোকক মোহিনীৰ স্বামী হ'বলৈ বিচাৰিছা, এনেকুৱাকে আত্মধিক্কাৰ দি তেওঁলোকে মনৰ পৰা সেই ত্যাগ কৰিছে সেইগৰাকী নাৰীৰ পৰা। কিন্তু তাৰ মাজতে যিসকল বড় বড় দৈত্য, বড় বড় দেৱতা, যিসকলে নিজকে সদায় ৰূপৱান বুলি গণ্য কৰে, নানা ধৰণৰ ৰত্ন অলংকাৰেৰে সৈতে নিজকে সুসজ্জিত কৰি সুপুৰুষ ৰূপে জগতত পৰিচয় দি আছে, তেওঁলোকৰ মনত কিবা নহয় কিবা এটা ভাষা জাগি আছে যে লক্ষ্মীয়ে পচন্দ কৰিব পৰাকৈ যে মই আকৌ বেছি সুন্দৰ কৰিব পাৰোঁ। তাৰ কাৰণে তেওঁলোকে নিজক নিজে সংযত হৈ অতি সাৱধানেৰে সেই ভয়ংকৰ সভালৈকে তেওঁলোকে আগত কৰিছে। আৰু ব্ৰহ্মাৰ নিৰ্দেশ অনুসাৰে সমস্তৰে জৰিয়তে এক সুন্দৰ স্থান নিৰ্মাণ কৰিছে, সাৰি পুচি পৰিষ্কাৰ কৰি এক ভয়ংকৰ সদৃশ এক পৰিৱেশ ৰচনা কৰিছে। দেৱতাসকল আহিছে, নিজৰ নিজৰ আসনত সুন্দৰভাৱে তেওঁলোকে অৱস্থান কৰিছে, আৰু বলিকে কেন্দ্ৰ কৰি দৈত্যসকলেও বেলেগে বেলেগে শাৰী শাৰীকৈ তেওঁলোকে নিজৰ আসন লৈছে। ঋষি মুনিসকলেও আহিছে, তপস্বীসকলেও আহিছে। অৰ্থাৎ এই ভয়ংকৰ জৰিয়তে জগতক এইটো পৰিচয় দিছে যে এই ভয়ংকৰ সভাত যিসকল উপস্থিত হৈছে তেওঁলোকে এবাৰ হ'লেও এইগৰাকী নাৰীয়ে কিবা প্ৰকাৰে যদি মোকেই যদি বৰমাল্য পিন্ধায়, ঠিক এনেকুৱা এটা বাচ্চাও তেওঁলোকৰ মনত জাগৰণ কৰিছে। চাৰি শিক্ষকে আদি কৰি ব্ৰহ্মপুৰুষসকলেও কাম আৰু মায়াৰ লগত যাৰ সমান্ত নাই, সেই সকলো আহিছে ভয়ংকৰ সভালৈ। কিয়? ভগৱন্তে সমস্তৰে অন্তৰাত্মাক এই জ্ঞান দিছে যে তোমালোকে আহি পবিত্ৰতাৰ ৰহস্যটো জানি লোৱা, জানি লৈ তোমালোকে সৌভাগ্যৱান হোৱা যে মহালক্ষ্মীক তোমালোকে ওচৰৰ পৰা চিনি লোৱা, ওচৰৰ পৰা চাই লোৱা। এই লক্ষ্মীয়ে কেনেকৈ মোহিত কৰাইছে আৰু লক্ষ্মীৰ প্ৰতি ভগৱন্তে সকলোকে কেনেকৈ লীলাই মোহিত কৰাই জগত যিনি আছে, এই সমস্তখিনি জনাবৰ কাৰণে তপস্বীসকলৰ অন্তৰতো কামনাৰ উদ্ৰেক কৰিছে। নহ'লে তেওঁলোকো নাহে, গতিকে সেই সকলোকে এই ভগৱানী এতিয়া লৈ আহিছে। চাওক যে এই ভয়ংকৰ সভালৈকে আগুৱাই অহাৰ মুহূৰ্তলৈ লক্ষ্মী দেৱীৰ অন্তৰতো প্ৰাণ চঞ্চল হৈ আছে। কাৰণ লক্ষ্মী দেৱীয়ে প্ৰত্যক্ষ কৰিছে যে মই যাৰ কাৰণে পুনৰ মই ৰূপ লৈছোঁ সেইজন পৰম প্ৰভু ভগৱন্ত বিষ্ণুৰ চকুৰ সন্মুখতে আছে। অথচ দেৱতা আৰু দৈত্য বা অন্যান্য সকলে তেওঁক পাবলৈ যেনেকৈ আকুল পাকুল কৰি আছে, স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত যাৰ কাৰণে মই পুনৰ ৰূপ লৈছোঁ তেওঁ এতিয়া নিৰ্বিকাৰ, তেওঁ কাৰো লগত বিবাদত লিপ্ত হোৱা নাই, তেওঁ ৰৈ আছে। অৰ্থাৎ ব্ৰহ্মাই দেখিছে, দেৱতাসকলে দেখিছে, দৈত্যসকলে দেখিছে, বাকী সমস্তে কামনা কৰিছে লক্ষ্মী দেৱী, কিন্তু বিষ্ণুৱে কামনা কৰা নাই। এয়াই হৈছে লক্ষ্মী দেৱীৰ মনত এক মহা অসন্তুষ্টি। এতিয়া এই সকলে মোক পাবলৈ যত্ন কৰক কিবা নকৰক, মই যাৰ কাৰণে পুনৰ মই ৰূপ লৈছোঁ তেওঁ যদি মোক অকণমানো যদি মোক যদি কৃপা নকৰে, তেওঁ যদি মোক গ্ৰহণ নকৰে, তেওঁ যদি মোক বাঞ্ছা নকৰে, তেতিয়াহ'লে মোৰ কি হ'ব? তাৰ কাৰণে তেওঁ মনে মনে এটা কথা চিন্তা কৰিছে যে কেনেকৈ প্ৰভু ভগৱন্ত মই কৃপা পাম, ভগৱন্তক মই স্বামী হিচাপে কেনেকৈ পাম, তেওঁৰ অন্তৰখন মই কেনেকৈ জয় কৰিব পাৰিম। তাৰ কাৰণে চিন্তা কৰি কৰি শেষত তেওঁ এটাই উপায় কৰিছে, যিটো কৰ্ম মই নিজে কৰিব নোৱাৰোঁ, এই কৰ্মটোত মই যদি ফলৱতী হ'ব লাগে তেতিয়াহ'লে কাৰোবাৰ পৰা মই সহায় বিচাৰিব লাগিব। এতিয়া কোনে মোক সহায় কৰিব
মোক মহা উপকাৰ সাধন কৰিব। তেওঁৰ অন্তৰাত্মাত এটাই তেওঁৰ জ্ঞান আহি গৈছে যে শিৱৰ বাহিৰে মোক সহায় কৰোঁতা হয়তো কোনো নাই। গতিকে তেওঁ ৰাতিয়ে মনে মনে চিন্তা কৰিছে, মই আজি শিৱক পূজা কৰিব লাগিব। শিৱৰ পৰা যদি মই আশীৰ্বাদ পাওঁ, শিৱৰ পৰা যদি মই বৰদান হিচাপে বিষ্ণুক লাভ কৰাৰ কাৰণত মই যদি আশ্বাস পাওঁ, তেতিয়াহ'লে মোৰ বাঞ্ছা নিশ্চয় পূৰণ হ'ব। গতিকে সেইকাৰণে তেওঁ মনে মনে ৰাতি নিশা কোনেও ক'ব নোৱাৰাকৈ শিৱক মহা পূজা কৰিছে, মহা আৰাধনা কৰিছে। শিৱক পূজা কৰিবলৈ যাওঁতে বিধিগতভাৱে যি এটা পুষ্প পদ্মকমল নীলকমলৰ প্ৰয়োজন, সেই নীলকমল লৈ তেওঁ শিৱক পূজা কৰি আছে। শিৱক তেওঁ হোমাগ্নি হোম কৰি আছে, যজ্ঞ কৰি আছে। কিন্তু শিৱই এটা লীলা কৰিছে, তুমি যদি সঁচাকৈ বিষ্ণুক পাব লাগে, বিষ্ণুক পাবৰ কাৰণে তুমি যদি মোক পূজা কৰিব লাগে, তোমাৰ ভক্তি পৰিপূৰ্ণ হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। তাৰ পৰীক্ষা তুমি প্ৰথমতে মোক দিব লাগিব। এই কাৰণে শিৱইও এক পৰীক্ষা কৰিলে লক্ষ্মীৰ ওচৰত। পৰীক্ষা কৰি কি কৰিলে? যেতিয়া এই লক্ষ্মীয়ে যেতিয়া পূজা কৰি আছে, শিৱক যেতিয়া অৰ্চনা কৰি আছে, ভজনা কৰি আছে, যেতিয়া যজ্ঞত যেতিয়া পদ্মফুল যেতিয়া অৰ্পণ কৰি আছে, তাৰ মাজতে শিৱই এটা নীল পদ্ম তেওঁ হৰণ কৰি লৈ আছে। গৈ গৈ যেতিয়া আসনত বহি এটা এটা পুষ্প যেতিয়া হোমাগ্নি কৰি গৈ আছে, হিচাপতো এটা পুষ্প নাইকিয়া হৈ গ'ল। এতিয়া এই খানাত লক্ষ্মীদেৱে কি কৰিব? এতিয়া যজ্ঞ অসমাপ্ত হ'লে কি হ'ব? নীল পদ্ম এতিয়া ক'ত বিচাৰি পাব? আসনৰ পৰা উঠি যদি আকৌ পদ্ম বিচাৰিব লগা হয়, যজ্ঞ নিষ্ফল হৈ যাব। গতিকে তেওঁ তেতিয়া দৃঢ় অংগীকাৰ কৰিলে, সেই শিৱকে আৰাধনা কৰিছে। হে প্ৰভু, যদি মোৰ কিবা ভক্তিত যদি কিবা ত্ৰুটি আছে, তেতিয়াহ'লে তাৰ পৰিণাম ভুগিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। যেনেকৈ নহওক, মোৰ যদি ভক্তি যদি শুদ্ধ হয়, তেতিয়াহ'লে এই মুহূৰ্ততে মই মোৰ দেহকে এটা অংগকে মই নীল পদ্মৰূপত, পূজাৰ পদ্মৰূপত মই আহুতি দিবৰ কাৰণে প্ৰস্তুত আছোঁ। এই বুলি চিন্তা কৰি তেওঁ আসনতে থাকি তেওঁ নিজৰ সোঁ হাতেৰে তেওঁ বাওঁ স্তনটো যেতিয়া কাটি সোঁ হাতেৰে ধাৰণ কৰি যেতিয়া তেওঁ ঈশ্বৰক তুতি কৰিছে, লগে লগে সেই হস্তটো নিজৰ স্তনটোৱে এটা পদ্মফুল ৰূপ হ'ল। এই পদ্মফুলটো যেতিয়া হোমত আহুতি দিবৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছে, লগে লগে আহি শিৱ প্ৰকট হৈ গৈছে। শিৱ প্ৰকট হৈ গৈছে, হে দেৱী তুমি ধন্য, মই সন্তুষ্ট। তুমি যি মহা শুদ্ধভাৱে তুমি মোক আজি ভক্তি কৰিলা, কাৰ কাৰণে? ভগৱন্ত বিষ্ণু পাবৰ কাৰণে তুমি মোক ভক্তি কৰিছা। গতিকে তোমাৰ ভক্তিত মই তুষ্ট হলো। গতিকে তুমি এতিয়া চিন্তা কৰিব নালাগে, মোৰ আশীৰ্বাদত তোমাৰ মনৰ বাঞ্ছাটো পূৰণ হ'বই। বিষ্ণুক তুমি স্বামী হিচাপে পাবা, মই তোমাক আশীৰ্বাদ কৰিছোঁ। আৰু তোমাৰ যিটো ক্ষতস্থান, সেই ক্ষতস্থানটো মোৰ কৃপাতে পূৰ্ণ হ'ব। তুমি এতিয়া অংগ খত্ম হোৱা, তুমি পূৰ্ণ অৱয়বে তুমি ৰূপ পাইছা। তাৰপিছত লক্ষ্মীয়ে কৈছে, হে প্ৰভু, মোৰ হাতত থকা এই মোৰ অংগ স্বৰূপৰ স্তনৰূপৰ এই দিব্য পদ্মফুলটো এতিয়া মই ক'ত দিম, কাক দিম? তেতিয়া শিৱই ক'লে, তুমি ভক্তি ভাৱেৰে এই ফুলটো নীল পদ্মটো তুমি ভূমিকে অৰ্পণ কৰা। ভূমি গ্ৰহণ কৰিব। ভক্তি ভাৱেৰে সেই ফুলটো যেতিয়া ভূমিত অৰ্পণ কৰিলে, লগে লগে এক সুন্দৰ বৃক্ষৰ ৰূপ ল'লে। আৰু সেই বৃক্ষই
বিষয় হৈছে বিল্ব বৃক্ষ। আৰু সেই বিল্ব বৃক্ষৰ পত্ৰ সেইকাৰণে শিৱই আটাইতকৈ বেছি ভাল পায়। শিৱ পূজাত বিল্ব বৃক্ষ প্ৰদান কৰা মানে শিৱৰ স্মৃতিত আহি যায় যে মোক এই পূজা কৰিবৰ কাৰণে কোনে এনেদৰে মহা ভক্তি ভাৱেৰে মোক এই কৰ্মখিনি কৰি সন্তুষ্ট কৰাইছিল যে লক্ষ্মী। গতিকে বিল্ব পত্ৰে যেতিয়া শিৱক আৰাধনা কৰে শিৱৰ স্মৃতি আহে যে লক্ষ্মী মোক কেনেকৈ পূজা কৰিছিল। লক্ষ্মীৰ ফলতহে আজি বিল্ব বৃক্ষৰ জন্ম হ'ল। গতিকে বিল্বৰ যিটো ৰূপ লক্ষ্মী স্তৰৰ আকাৰত যিটো বিল্ব ফলৰ যিটো শক্তি এই শক্তিটো ধাৰণ হৈ গৈছে। গতিকে এয়াই হৈছে প্ৰভু ভগৱতৰ কৃপা। শিৱৰ যেতিয়া তেওঁ কৃপা পাই গ'ল তাৰ পিছতে লক্ষ্মীৰ মনত আনন্দ আছে, ফূৰ্তি আছে। কাৰণ ৰাতিপুৱাইতো স্বয়ংবৰ সভালৈ যাব লাগিব। স্বয়ংবৰ সভালৈ যাওঁতে কন্যাগৰাকীৰ মুখমণ্ডলত যদি আনন্দৰ মহা ভাৱনাখিনি যদি নাহে তেতিয়াহ'লে সেইখন স্বয়ংবৰ কেতিয়াও সুন্দৰ ৰূপত সমাপন্ন নহ'ব। গতিকে এয়াই হৈছে ভগৱতৰ লীলা। শিৱৰ কৃপা পাই লক্ষ্মী দেৱীৰ মনত আনন্দৰ সীমা নাই আৰু সেই লক্ষ্মী দেৱীয়ে নিজকে সদায় কৰাই স্বয়ংবৰ সভালৈকে আহিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু ইতিমধ্যে স্বয়ংবৰ সভাত দেৱতা দেৱতাসকলে নিজে নিজৰ আসনত উপস্থিত হৈ উৎসুকতাৰে ৰৈ আছে আৰু গন্ধৰ্বকে আদি কৰি কিন্নৰকে আদি কৰি অপেশ্বৰীসকলে এক মংগলময় পৰিৱেশেৰে দিব্য বাদ্য ভণ্ড বজাই সকলোৱে এক মহা উৎসৱ কৰিছে। সেই উৎসৱৰ ফলশ্ৰুতি কি যে লক্ষ্মী দেৱীয়ে নিজৰ পচন্দ মতে তেওঁ বৰ নিৰ্বাচন কৰিব। কিন্তু কোন হ'ব বৰ এই মুহূৰ্তলৈকে এতিয়াও নিৰ্ণয় হোৱা নাই। প্ৰত্যেকে কম বেছি পৰিমাণে এটা ভাবিছা কৰি আছে। যদিও লক্ষ্মী দেৱীৰ পুনৰাবিৰ্ভাৱ হোৱা বুলি তেওঁলোকে গণ্য কৰিছে তথাপিও জানোচা নৱৰূপৰ লক্ষ্মী দেৱীয়ে বিষ্ণুৰ বাহিৰে বা কৃষ্ণৰ বাহিৰে অন্য এজনক যদি পচন্দ কৰে সেইজন যদি মই হ'ব পাৰোঁ এনেকুৱা এটা বাঞ্ছা সকলোকে মনত দি আজি প্ৰভু ভগৱতে মহালীলা কৰিবলৈ গৈ আছে। কৃষ্ণ ইন্দে লক্ষী হেন জানি দিলা সিংহাসন আনি তাতে বকিলন্দ জগত বসুমতী মূৰ্তি ধৰি সুবৰ্ণ ভিংগাৰ ধৰি ধুৱাইলা লক্ষ্মীৰ বিচিত্ৰ সুগন্ধি তৈলে মুদিৰন্ত কৌতূহলে পুৰ কৰাই ঘষিলা গংগা দেৱী আদি কৰি উবৰুণৰ ঘট ধৰি আখিলন্ত পুণ্য
উষারন্ত বেদমন্ত ঋষিগণে মহামধু হলে সুবর্ণর ঘন ঘড়ি শুনে মেলা তুলি ধরি অঢালে জল দিগদ যি সময়ত ইন্দ্ৰকে আদি কৰি দেৱতাসকলে এই দৈত্যসকলৰ উৎপাতৰ পৰা মুক্ত হ'বৰ কাৰণে বা লক্ষ্মী দেৱীৰ পৰা কিবা পাবৰ কাৰণে ভগৱন্তৰ ওচৰত গৈ তুতি কৰিছিল সেইখিনি সময়তে কাণে কাণে ইন্দ্ৰৰ আগত এই ৰহস্যটো কৈছিল যে যদিহে লক্ষ্মী দেৱীৰ পুনৰ কৃপা পাব লাগে পুনৰ যদি স্বৰ্গ পাব লাগে তেতিয়াহ'লে লক্ষ্মী উদ্ধাৰ হ'ব লাগিব আৰু যদি দৈত্যসকলৰ পৰা তোমালোকে সদায় যদি নিসংকোচে যদি জীৱন ধাৰণ কৰিব লাগে তেতিয়াহ'লে তোমালোকে অমৃত পান কৰিব লাগিব অমৰ হ'ব লাগিব গতিকে এই সত্যে এতিয়া অমৃত মন্থন কৰিব লাগিব তেওঁ কাণে কাণে কৈছিল যে লক্ষ্মী দেৱীক উদ্ধাৰ কৰিবৰ কাৰণে অমৃত মন্থন কৰিব লাগিব লক্ষ্মী উদ্ধাৰ নহ'লে তোমালোকৰ কাৰ্য সাধন নহ'ব কিন্তু অতিকৈ বেছি গুৰুত্ব দিছিল যে অমৃত যেতিয়া উদ্ধাৰ হ'ব তেতিয়াহে দৈত্য শক্তিৰ পৰা তোমালোকে চিৰদিনৰ কাৰণে নিখণ্ড হ'ব পাৰিবা আৰু আজি এই লক্ষ্মীৰ ৰূপত যিগৰাকী নাৰীৰ সৃষ্টি হৈছে প্ৰথম অৱস্থাত দেৱতাসকলে বুজিব পৰা নাছিল কোনেও বুজিব পৰা নাছিল যে এইগৰাকী কোন তাৰপিছতহে যেতিয়া ইন্দ্ৰৰ মনত আহি গ'ল যে ভগৱন্তে যে কৈছিল যে সাগৰৰ পৰাই অমৃত মন্থনৰ জৰিয়তে লক্ষ্মী দেৱীৰ পুনৰ উদ্ধাৰ হ'ব তেওঁ মনত বিশ্বাস আহি গ'ল যে হয় এইগৰাকী আন কোনো নহয় স্বয়ং লক্ষ্মী দেৱী তাৰ ৰূপ লৈ আহিছে মনত বৰ আনন্দ লাগিছে কাৰণ লক্ষ্মী যেতিয়া দৰ্শন দিছে নিশ্চয় আমাৰ শুভৰ নিশ্চয় হ'ব সেইকাৰণে এই ইন্দ্ৰই লক্ষ্মী বুলি গণ্য কৰি দিব্য সিংহাসন আনি তেওঁ বহিবৰ কাৰণে আসন পাৰি দিছে আৰু তাৰপিছত সেই আসনত বহি জগতৰ মা লক্ষ্মী দেৱীয়ে আনন্দ মূৰ্তি ধৰি তেওঁ ৰৈ আছে বহুমতীয়া মূৰ্তি ধৰি সুবৰ্ণ ভিক্ষাৰে সৈতে লক্ষ্মীৰ চৰণ ধোৱাৰ কাৰণে প্ৰদান কৰিছে অৰ্থাৎ এইখনত পৰমাৰ্থিক আৰু দৈবিক যিমানবিলাক শক্তি আছিল সকলোৰে আত্মজ্ঞানত এই ধাৰণাটো আহি গ'ল যে লক্ষ্মী দেৱীৰে এক মহাৰূপ ৰূপ লৈ আহি গ'ল লক্ষ্মী দেৱী গতিকে তেওঁ সেৱা কাৰ্য সমস্তবিলাকে এতিয়া নিজে নিজে ৰত হ'ব হৈছে এতিয়া বহুমতীয় মূৰ্তি ধৰি আহি গ'ল এগৰাকী নাৰীৰ ৰূপত আৰু সুবৰ্ণ ভিক্ষাৰ লৈ সুবৰ্ণৰ জল লৈ সেই লক্ষ্মী দেৱীৰ চৰণ ধুৱাইছে বিচিত্ৰ সুগন্ধ কৰিলে বৰ্ণিত কৌতুহলে পুৰা কথাই ঘূৰিল গাঁৱৰ লক্ষ্মী দেৱীৰ সমস্ত দেহত লক্ষ্মী দেৱীয়ে কি কৰিছে স্নান কৰাইছে ঘঁহিছে আৰু তাৰপিছত কি কৰিলে গংগাকে আদি কৰি সমস্ত নদী ৰূপা যিসকল দেৱী আছে তেওঁলোকে বোলে মূৰ্তি ধৰি আহি গ'ল এগৰাকী নাৰীৰ ৰূপ লৈ আহি গ'ল তেওঁলোকে নিজৰ নিজৰ মতে কি কৰিছে সুবৰ্ণ ঘট ধৰি আশীৰ্বাদ পিণ্ডৰ নিজৰ নিজৰ শক্তিৰে নিজৰ নিজৰ স্বৰূপেৰে পূৰ্ণ এগৰাকী নাৰীৰ ৰূপত পূৰ্ণ ভাৱ লৈ নিজৰ শক্তি জল লৈ আহিছে গংগাকে স্বয়ং লক্ষ্মী দেৱীক স্নান কৰাবৰ কাৰণে
আৰু পিছত বৰ্ণনা আছে যে দেৱীৰ স্নানৰ হেতু বসন্ত মলয়া ঋতু গুণ্ড পুষ্প ধৈৰ্য সম্প্ৰীত বিদ্যাধৰে গাৱে গীত অপেশ্বৰী কৰে নৃত্য সুৰভি যোগাই প্ৰস্থাপিত। ইয়াৰ পিছত বসন্ত মলয়া বায়ু অতি সুগঠিতভাৱে শীতল বায়ু এক মহা ৰোমাঞ্চকৰ পৰিৱেশ ৰচনা কৰিছে। কোনো কাৰণতে যেন লক্ষ্মী দেৱীয়ে কষ্ট পাব লগা নহয়, তাৰ কাৰণে বসন্তৰ ৰূপ লৈ আহি গ'ল প্ৰকৃতি দেৱী আৰু মলয়া বতাহৰ জৰিয়তে সুগন্ধি পুষ্পৰ গোন্ধই সমস্ত জগত তেওঁলোকে আলোকিত কৰিছে। তাৰপিছত বাজে নানা বাদ্য যন্ত্ৰ উচ্চাৰন্ত বেদমন্ত্ৰ ঋষিগণে মহাগুৰু হলে ঋষিগণেতো তপতে তুলি পাই গ'ল এয়া লক্ষ্মী দেৱী আত্মজ্ঞান সকলোৰে মনতে ধাৰণ কৰিছে। কিন্তু এই মুহূৰ্তলৈকে কোনো হুলস্থুল কৰি পৰিচয় দিয়া নাই যে এয়াই লক্ষ্মী দেৱী বুলি ইজনে সিজনক কৈ নিজে যিটো উপলব্ধি কৰিছে জ্ঞান দৰ্শনেৰে সেইটো কেতিয়াও আনৰ আগত দাঙি কৰিব বিচৰা নাই। মনতে এটাই ভাৱনা, মই যেতিয়া গম পাই গৈছো এয়া লক্ষ্মী দেৱী হয়, লক্ষ্মীয়ে মোক যেনেকৈ নিজে কৃপা কৰে, গতিকে লক্ষ্মীৰ সেৱাত জীৱিত হ'বৰ কাৰণে তেওঁলোকে যৎপূৰ্ণস্তি প্ৰত্যেকে চেষ্টা কৰিবলৈ আহিছে। আৰু লগতে কৈছে সুবৰ্ণৰ ঘট ধৰি কুন্দে বেৰাই ধৰি ধাৰে ধাৰে দিগগত সকলে। আৰু ইয়াৰ পিছত স্বয়ং এই দিগগজ পণ্ডিত সকলেও গুণী জ্ঞানী সিদ্ধ পুৰুষসকলেও নিজৰ নিজৰ শক্তি সাধনেৰে এই লক্ষ্মী দেৱীক স্নান কৰে, নোৱাই ধুৱাই কন্যা ৰূপত সজাবৰ কাৰণে প্ৰত্যেকেই যেন কিবা নহয় কিবা প্ৰকাৰে লক্ষ্মী দেৱীক সেৱা কৰি তেওঁৰ কৃপা যেন লাভ কৰিব পাৰে, তাৰ কাৰণতে এতিয়া সকলো এনেদৰে এক মহা পৰিৱেশ এটা ৰচনা কৰিছে। আহক স্বয়ংবৰ সভালৈ যাবৰ কাৰণে লক্ষ্মী দেৱীক সজাই পৰাই তুলিবৰ কাৰণে সকলোৰে মনত এক উৎসাহ আহিছে। এই উৎসাহৰ সুন্দৰ বিৱৰণ পৰৱৰ্তী পদত কেনেকৈ ভাৱে আমি পাবলৈ কৃষ্ণ
কাৰণ বিবাহৰ এক পূৰ্ণ প্ৰস্তুতি চলি আছে, সকলোৰে মনত আনন্দৰ সীমা নাই। আৰু এই ক্ষণত কি হৈছে যে আকাশতো মেঘবনে দিব্য বাদ্য ৰূপত মহাধ্বনি কৰি আছে। আৰু ইমান ধূৰে দগৰে যেনেকৈ মহাকোলাহল মত্যত চলি থাকে, ঠিক তেনেকৈ মেঘৰ বাদলৰ জৰিয়তে যে এই নভমণ্ডলতো আকাশ মণ্ডলতো এনেকুৱা ধূৰে দগৰে নৃত্য গীতেৰে এক মহা উদ্যোগিত পৰিৱেশ আহি যায়। আৰু এনেকুৱা মেঘৰ ধ্বনি একো কালে নতুনে বোলে সবে দেখি বিপৰ্যয়, যিসকলে বুজিব পৰা নাই ক'ৰ পৰা কি হৈছে। মেঘে ইমান বিকট এক শব্দ কৰি কোলাহল কৰি যে তেওঁলোকেও যে আনন্দ কৰিছে, মায়াত মৰি থকা সাধাৰণ লোকে বুজিব পৰা নাই। সাধাৰণতে হেৰে কৰিলে আমাৰ যিটো অৱস্থা হয়, এই সকলৰ কথা কৈছোঁ। কিন্তু সিদ্ধ মুনিসকলে মেঘৰ তীব্ৰ গাজনিটো মহা আনন্দ পাইছে, কাৰণ তেওঁলোকে বুজিছে যে আমি যেনেকৈ মহালক্ষ্মীৰ এই ভয়ংকৰ আমি আনন্দিত হৈছোঁ, প্ৰকৃতিও সেই আনন্দ কৰিছে। মেঘগণে মহাধ্বনি কৰিছে, মহাবৃষ্টি বৰাদ কৰিছে, আৰু সেই মহাবৃষ্টিৰ জৰিয়তে তেওঁলোকেও আনন্দ প্ৰকাশ কৰিছে। গতিকে বৃষ্টিগণে পুষ্প বৃষ্টি কেনেকৈ কৰিব? যে বৰষুণৰ জৰিয়তে, বৃষ্টিৰ জৰিয়তে তেওঁলোকে পুষ্প বৰ্ষণ কৰে। এয়া প্ৰকৃতিৰ নিয়ম। অৰ্থাৎ এই ভয়ংকৰ সভাত ভগৱন্তে যি প্ৰকৃতি সৃষ্টি কৰি এটা ৰূপ সৃষ্টি কৰিছে, য'ত যেনেকে কৰ্ম দি তেওঁলোকৰ জৰিয়তে কৰ্মখিনি সাধন কৰি আছে। আজি এই ঘৰত সমস্তকে আধ্যাত্মিক আৰু পাৰমাৰ্থিক প্ৰাকৃতিক শক্তিসমূহে আহি কৃষ্ণৰ সেৱাত উবুৰি খাই পৰিছে, লক্ষ্মীৰ সেৱাত উবুৰি খাই পৰিছে। এই নান্দনিক দৃশ্যটো কেৱল সাধক চিত্ৰকলাৰ বাহিৰে বেলেগে কিন্তু উপলব্ধি কৰিব পৰা নাই। প্ৰত্যেকৰে মনত লক্ষ্মী কেনেকৈ আনন্দিত কৰিব পাৰি, ভগৱন্তৰ কৃপা কেনেকৈ লাভ কৰিব পাৰি, এনেকুৱা এটা ব্যৱস্থাহে চলি আছে। সেইকাৰণে কৈছে মেঘৰে এনেকুৱা ধ্বনি একোকালে নতুনি বোলে সবে দেখি বিপৰ্যয়, ৰংগে সিদ্ধ মুনিগণে পৰিশব্দ গণে গণে সুৰভিৰ শিৰিষ পুষ্প ছয়। আকাশ মণ্ডলৰ পৰাই সেই সিদ্ধগণে শিৰিষকে আদি কৰি সুৰভিকে আদি কৰি অন্যান্য যিমানবিলাক দিব্য পুষ্প বৰ্ষণ কৰিছে, মেঘগণে বৃষ্টিৰ জৰিয়তে পুষ্প বৰ্ষণ কৰি আছে। দেৱীসকলে নৰ্তকীসকলে নাচি বাগি মহা উৎসৱ কৰি আছে। আন তলত দেৱতা দৈত্য বা অন্যান্যসকলে লক্ষ্মীক পাবৰ কাৰণে তেওঁলোকৰ মন প্ৰাণ চঞ্চল কৰি আছে। মুঠতে এইখনত লক্ষ্মী আৰু নাৰায়ণৰ বাহিৰে অন্য কথা ভাবিব লগা এটা পৰিৱেশ নাইকিয়া কৰিছে প্ৰকৃতি। আৰু এইদৰেই ভগৱন্তে লীলা কৰি গৈ দেৱ কাৰ্য সাধনৰ কাৰণে তেওঁ অগ্ৰসৰ হৈ গৈছে।
এতিয়া লক্ষ্মীৰ সেৱাত নিবেদিত হৈ গৈছে। লক্ষ্মী দেৱীৰ হৃদয়বোৰে অতি মুক্ত হৈ গৈছে, শান্ত হৈ গৈছে। কিছু সময়ৰ আগত লক্ষ্মী দেৱীৰ অন্তৰত নানা ধৰণৰ অশান্তি আছিল, কাৰণ দেৱতা দৈত্য আৰু অন্যান্য সকলে তেওঁক চিনিব নোৱাৰি কামত বিমোহিত হৈ তেওঁক এনেদৰে কামৰ সংগী হিচাপে পাবলৈ বাঞ্ছা কৰি যি পৰিৱেশ সৃষ্টি কৰিছিল, লক্ষ্মী দেৱীয়ে ভিতৰে ভিতৰে ক্ষুণ্ণ হৈ আছিল। কিন্তু এতিয়া ইন্দ্ৰকে আদি কৰি দেৱতাসকলেও অন্তৰে অন্তৰে বুজি পায় স্বয়ং লক্ষ্মী দেৱী বুলি জ্ঞান কৰি তেওঁ সেৱাব্ৰত হোৱাৰ সত্ত্বে লক্ষ্মী দেৱীৰ অন্তৰতে ফৰকাল হৈ গৈছে। সকলোৱে আহি তেওঁক স্নান কৰাইছে, শুদ্ধ কৰাইছে, গতিকে লক্ষ্মী দেৱীৰ দেহ আৰু মন এতিয়া পবিত্ৰ হৈ গৈছে। এই কাৰণে তেওঁ ভয়ংকৰ সভাত নিসংকোচে তেওঁ আগবাঢ়িবৰ কাৰণে নিজকো সাজু কৰিবলৈ তেওঁ সুযোগ পাইছে। গতিকে এই মহাকাহিনী ৰাজ ধৰি আজি মহাভাগৱতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক মহা উপদেশ আমাক সমস্ত প্ৰদান কৰিছে। নমো নমো দামোদৰ জগতৰ বিঘ্নিহৰ ভগত বৎসল লক্ষ্মীপতি সন্তে পাতকিৰ ভয় ভাগৱত পদশয় কায়স্থ শংকৰ নিবেদতি। শংকৰ গুৰুজনাই এই মহাভাগৱতৰ পদচৰণত ভগৱন্ত কৃষ্ণৰ সমস্ত লীলাৰ গুণ তত্ত্ব মহত্ব সন্নিৱিষ্ট কৰি তেওঁ কি উদ্দেশ্য সাধন কৰিব বিচাৰিছে যে পাতকীসকলৰ সমস্ত পাপ তেওঁৰ লীলা শ্ৰৱণ কৰিলে খণ্ডন হৈ যাব পাৰে। অৰ্থাৎ ভগৱন্তৰ লীলা স্মৰণ কৰি পাতকী যেন তৰি যাব পাৰে, তাৰ কাৰণে এই মহাভাগৱত আজি শংকৰদেৱ গুৰুজনাই পদটিকাৰ জৰিয়তে নিবন্ধ কৰি আছে। সেইকাৰণে তেওঁ উপদেশ দিছে যে শৰীৰক সৰ্বলোক কলিত মুকুতি হও কৃষ্ণৰ চৰণে দিয়া মন। হে নৰসকল, কলিযুগত জন্ম গ্ৰহণ কৰা সমস্ত নৰাই জন্মসূত্ৰে কলিৰ বল লৈ আমি মহাপাতকী হিচাপে জীৱন আৰম্ভ কৰোঁ। কিন্তু এই মহাকলিত মুকুতিৰ যি ব্যৱস্থা কৃষ্ণৰ চৰণৰ বাহিৰে অন্য কোনো উপায় নাই। গতিকে এই কাৰণে মহাভাগৱতৰ মূৰ্তি লৈ ভগৱন্ত এইখন সংসাৰলৈকে তেওঁ আহিছে। বিশেষকৈ সৃষ্টিৰ আৰম্ভণিতে পদ্মকল্পৰে যি ভাগৱত ব্ৰহ্মাক তেওঁ প্ৰদান কৰিছিল, সেই পদ্মকল্পৰ পৰা সেই মহাভাগৱত বিভিন্নজনে হৃদয়ে হৃদয়ে কঢ়িয়াই লৈ আনি আছিল। সত্যযুগ গুচি গ'ল, ত্ৰেতা যুগ গুচি গ'ল, দ্বাপৰ যুগ গুচি যাওঁ যাওঁ হৈ গ'ল। এই ক্ষণতো এই মহাভাগৱত এটা ৰূপ পোৱা নাছিল। কিন্তু এই মহাভাগৱত ভগৱন্তে আচলতে কাৰ কাৰণে তেওঁৰ ৰূপ ধাৰণ কৰিব লগা হ'ল? কলি যুগৰ নৰসকলক উদ্ধাৰৰ কাৰণে। সত্য যুগত ধ্যানৰ মাজেৰে সেই প্ৰভু ভগৱন্তক যিসকলে লাভ কৰিছিল, ভগৱন্তক এই হৃদয় ভাগৱতৰ জৰিয়তে ধ্যানৰ মাজেৰে সত্য যুগৰ কেইজন মানে মুক্তি লাভ কৰিছিল। ত্ৰেতা যুগত যজ্ঞৰ জৰিয়তে কেইজন মানে সেই প্ৰভু ভগৱন্তক ধ্যান কৰি তেওঁলোকে মুক্তি লাভ কৰিছিল। ঠিক তেনেকে দ্বাপৰ যুগত পূজাৰ জৰিয়তে কেইজন মানুহে কেৱল মুক্তি লাভ কৰিছে। কিন্তু ভগৱন্তে কৈছে সত্য যুগত যিসকলে মুক্তি নাপালে, ত্ৰেতা যুগত যিসকলে মুক্তি নাপালে, দ্বাপৰ যুগত যিসকলে মুক্তি নাপায়, সমস্ত জীৱ কলি যুগত জন্ম হ'ব, কলি যুগত তেওঁলোকে মুক্তি পাব। ভগৱন্তৰ সেইটো ইচ্ছা। এটা কল্পত তেওঁ সমস্ত জীৱক তেওঁ মায়াত মজাই ৰাখি তাৰ পৰা উদ্ধাৰ কৰিব কলি যুগৰ জৰিয়তে। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে
কলিযুগৰ নৰসকলক অলপাই কৰিছে যদিও ক্ষণস্থায়ী জীৱন এটা প্ৰদান কৰিছে যদিও এই কলিযুগৰ নৰসকলে ভগৱন্তক কেনেকৈ পায় মহামুক্তি পাব তাৰ কাৰণে ভাগৱতৰ স্বৰূপটো তেওঁ প্ৰদান কৰিবৰ কাৰণে দাপৰৰ অন্তত পূৰ্ণ ব্ৰহ্মৰূপ লৈ বসুদেৱ দৈৱকী পুত্ৰৰূপে জন্মগ্ৰহণ কৰি জগতক পৰিচয় কৰাই দি জন্মৰ পৰা যিটো মহালীলা কৰিলে বৈকুণ্ঠ পৰ্যন্তলৈকে যি মহালীলাৰ সমস্ত বৰ্ণনা যিসকলে শ্ৰৱণ কৰিব যিসকলে কীৰ্তন কৰিব সেই শ্ৰৱণৰ কীৰ্তনৰ জৰিয়তে প্ৰভু ভগৱন্তৰ মূৰ্তি হৃদয়ত ধাৰণ কৰিব পাৰিব হৃদয়ত দৰ্শন কৰিব পাৰিব আৰু এই হৃদয়ত দৰ্শন কৰাৰ এক সুন্দৰ সুযোগ ৰূপে আজি ভগৱন্তৰ মহালীলাৰ এক সম্বলিত ৰূপ পৰীক্ষিত বিয়াৰ ওচৰেৰে সুকমণিয়ে এই মহাভাৰত